নমস্কাৰ বন্ধুসকল, আজি জুবিনদাৰ ন্যায়ৰ বিষয়ে আমি বহুতে কৈ আছোঁ, বহুতে শুনি আছোঁ। কিছুমানে কৈছে, কিছুমানে ক'বলৈ সুবিধা পোৱা নাই, কিছুমানে মনতে ৰাখি আছে। কিন্তু সুযোগ এটা আহিব, আৰু সুযোগটো যিদিনা আহিব, কোন ফালৰ পানী কোনফালে গতি কৰিব কোনেও ক'ব নোৱাৰিব। এইটো ভিডিঅ'ত কথাখিনি স্পষ্ট হৈছে, আপোনালোকে চাওক ভিডিঅ'টো। জাক জাক জনতা, সজাগ জনতা, আৰু জনতা সজাগ। মৌন হৈ আছে, কৈ দিয়া নাই মানুহে। কিন্তু যুৱ প্ৰজন্মৰ পৰা আৰম্ভ কৰি গাঁৱে ভূঞে চহৰে নগৰে য'তেই মই ভ্ৰমণ কৰিছো, তৃণমূল পৰ্যায়ৰ যিমান মানুহক লগ পাইছো, তেওঁলোকৰ সন্মুখত এটাই ইছ্যু, জুবিন গাৰ্গৰ ন্যায়। গতিকে বিজেপি সজাগ হওক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টো মুকলিকে ক'বলৈ আৰম্ভ কৰক। বিৰোধী ৰাজনৈতিক দলসমূহ স্পষ্ট কৰক তেওঁলোকৰ নীতি। ন্যায় প্ৰসংগত তেওঁলোকৰ দৃষ্টিভংগী স্পষ্ট কৰক। তোলা শ্ৰেণীত অসমৰ মানুহে তুলি ল'ব। কোনে প্ৰকৃততে জুবিন গাৰ্গক ভাল পায়, কোনে ভাল পোৱাৰ নাটক কৰিছে, সকলো অসমীয়া মানুহে উলিয়াই ল'ব। ক্ষমা কিন্তু নকৰে। অসমীয়া মানুহক চিনা নাই। জুবিন গাৰ্গৰ বাবে অসমীয়া মানুহে কি কৰিব পাৰে, মৃত্যুৰ পিছৰ সমদলে মিছিলে প্ৰমাণ ইতিমধ্যে বিশ্ব স্তৰত কৰিছে। আৰু ২৬ৰ বিধানসভা নিৰ্বাচনৰ পিছত খবৰ ওলাব যে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো সমুচিতভাৱে অসমীয়া মানুহ সুখী নোহোৱাৰ কাৰণে এনেকুৱা কৰি দিলে। ৰাজনীতি উলট পালট হৈ গ'ল। এই খবৰ সন্মুখলৈ আহিবলৈ বেছি সময় নালাগিব।